আচলতে আমি পাইছিলোগে 10টা বজাতে আমি পাইছিলোগে বিহু কৰিবলৈ আমি য'ত শ্ব' কৰিবলৈ গৈছিলোঁ কিন্তু আমি সঠিক টাইমত পোৱাৰ পিছতো কিছুমান কাৰিকৰী অসুবিধাৰ বাবে আমি উঠিব পৰা নাছিলোঁ ষ্টেজত কিন্তু তাৰ পিছতো সময়মতে আমি ষ্টেজত উঠাৰ পিছতো কমিটিৰ কিছুমান মানুহে আমাৰ লগত অসভ্যালি কৰিছিলে উভত মাতিছিলে মোৰ লগত অভদ্ৰামি কৰিছিলে মোৰ সহশিল্পীৰ লগত তেওঁলোকে হাত উঠাবলৈ আহিছিলে চ' সেইকাৰণে আচলতে তেওঁলোকে মোক তেওঁলোকৰ এজন মানুহে মোক হাতত ধৰি টানি লৈ গৈছিলে আচলতে ষ্টেজত মোৰ বুলি নহয় আমাৰ গোটেই দলটোৰ সৈতে এনেকুৱা দুৰ্ব্যৱহাৰ তেওঁলোকে কৰিছিলে চ' বহুত ভাঙি পৰিছে আচলতে আমাৰ গোটেইখিনি এই যিসকল ব্যক্তিয়ে দুৰ্ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ সমিতিৰ বিষয় বিবেচনা তেনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰি আছিল হয় তেওঁলোকে কমিটিৰ বেজ পৰিধান কৰি আছিলে সকলোৱে আৰু তেওঁলোকে সমূহ ৰাইজৰ আগতে মোক আচলতে এনেধৰণে অপব্যৱহাৰ কৰিছিলে ষ্টেজত সেই সময়ত তাত যথেষ্ট দৰ্শক উপস্থিত আছিলে দৰ্শকৰ তৰফৰ পৰা কিবা আপত্তি দৰ্শাইছিলে বা তেনেকুৱা ধৰণৰ আচলতে দৰ্শকৰ ফালৰ পৰা সঁহাৰিটো আচলতে বহুত বেছি ভাল আছিল আপোনালোকে হয়তো ভিডিঅ' পাব মই আপোনাক ভিডিঅ' পঠাম মই নিজৰ ছ'চিয়েল মিডিয়াতো আপলোড কৰিছোঁ ইতিমধ্যে খুবেই আচলতে ভাল সঁহাৰি আছিলে আৰু ঘটনাটো হোৱাৰ পিছতো আমি সম্পূৰ্ণ গোটেই অনুষ্ঠানটো কৰিছোঁ প্ৰায় 3 ঘণ্টাৰ সেই 3 ঘণ্টাত যিটো দৰ্শকৰ সঁহাৰি একদম শলাগিবলগীয়া কিন্তু সান্নিধ্য ভূঞাৰ সহশিল্পী আছে সান্নিধ্য ভূঞাৰ পূৰ্বে সহশিল্পীসকলৰ লগতো তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিছিল কেনেধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল কেনেধৰণে ব্যৱহাৰ মানে আমি তাত পাইছোঁগৈ 10টা বজাত আৰু যিহেতু আমি বহুত দূৰৰ পৰা ট্ৰেভেল কৰি গৈছোঁ আপোনাৰ শিৱসাগৰৰ পৰা যোৱা হৈছে শিৱসাগৰৰ পৰা বৰপেটালৈ যথেষ্টখিনি সময় লাগে আৰু সময় লগাৰ কাৰণেও আমাৰ তাত টাইমত পোৱাৰ কাৰণে অলপ ফ্ৰেছ হ'বলৈ হওক বা যি হওক মানে অকণমান টাইম লাগে বস্তুখিনি ছেট আপ কৰোঁতে হওক বা যি হওক তেওঁলোকে কৈছিলে যে দেৰি লগাৰ কাৰণে মানে মানুহ গুচি গৈছে কিন্তু তেনেকুৱা একো মানুহ যোৱা নাই অডিয়েন্সৰ ফালৰ পৰা মানে 100% মানে তেওঁলোকৰ সহযোগিতা আছে আৰু বস্তুখিনি ছেট আপ কৰি থাকোঁতেও হওক বা চবতকৈ মানে বেয়া লাগিলে কাৰণ কি এওঁ এতিয়া সৰু ল'ৰা হয় আৰু মানে তেওঁতকৈ যদি মানে ডাবল এজন বয়সৰ যদি মানুহে যদি বহুত বেয়া যদিকে গালি দিয়ে সেইটোৱে গালি দিয়াটো একো ডাঙৰ কথা নহয় কাৰণ দেৰি হৈছে হয় কিবা কৈছে আমাক গালি দিছে সেইটো একো ডাঙৰ কথা নহয় খালি মানে বেয়া মাত মাতি মানে অশ্লীল মাত মাতি গালি দিয়াটো সেইটোৱে বেয়া লাগিলে আৰু হাত উঠাব আহিছিলে আমাৰ তেওঁলোকে মোৰ লগতো তেওঁলোকে একদম অশ্লীল মাতি পেলাই তেওঁলোকে আক্ৰমণ কৰিবলৈ আহিছে অন ষ্টেজ মোৰ লগতে মোৰ সহশিল্পীসকলক